নতুন এখন ভিডিও লৈ সকলোকে স্বাগতম জনাও যিসকল ষ্টুডেণ্ট গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰ পঢ়ি আছে তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। ফাৰ্ষ্ট ছেমিষ্টাৰৰ BSc MDC আৰু AEC আৰু থাৰ্ড ছেমিষ্টাৰৰ BSc MDC এইবিলাক ছাবজেক্টে তোমালোকৰ আজিৰ এই ভিডিঅ'ৰ জগতে ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ দেখুৱাম যাতে তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত ডাইৰেক্টলি কমন পৰে কুৱেশ্যন। তো তেনেদৰে প্ৰশ্ন আজি লৈ আহিছোঁ, তো তোমালোকে সেই প্ৰশ্নখিনি চাই লোৱা। ইয়াৰ লগতে তোমালোকক আলোচনা কৰিম যে এই বৰ্ষত যেহেতু তোমালোকৰ যিটো কুৱেশ্যন পেপাৰ আছিল, তো কুৱেশ্যন পেপাৰটো তোমালোকৰ চেঞ্জ হৈছে, তো তোমালোকে কেনেদৰে হ'ব এইবাৰ কুৱেশ্যন পেপাৰটো তাৰ বিষয়ে তোমালোকক আলোচনা কৰিম। তো তোমালোকক কোনটো ছাবজেক্টৰ কিমান মাৰ্কছৰে এক্সাম দিব লাগিব সেইটো জনাই দিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো লৈ চাই থকা। তো প্ৰথমে চোৱা, যিসকল ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়ি আছে তেওঁলোকৰ আগত বুজাই দি আছোঁ, আৰু যিসকল ছাত্ৰ থাৰ্ড ছেমিষ্টাৰ পঢ়িছে তেওঁলোকৰ পিছত দি আছোঁ। তো ফাৰ্ষ্ট ছেমিষ্টাৰ ছাত্ৰ ছাত্ৰীসকলে চাই থকা। তো তোমালোকে স্ক্ৰীনত যিহেতু দেখিবলৈ পাইছে 1 GU 2024 কুৱেশ্যন পেপাৰ। তো এইটো আছিল ফাৰ্ষ্ট ছেমিষ্টাৰৰ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত 2024 বৰ্ষৰ অথবা যোৱা বৰ্ষৰ যি কুৱেশ্যন পেপাৰ আছিল MDC BSc আৰু AEC এই তিনিখন কুৱেশ্যন পেপাৰ। তো এই তিনিখন কুৱেশ্যন পেপাৰ ইয়াত দিয়াৰ উদ্দেশ্য হ'ল যে তোমালোকৰ যিটো ফাইনেল এক্সাম আছে, তো ফাইনেল এক্সামিনেশ্যনৰ পৰা তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ বহুতো কুৱেশ্যন কমন আহে। তো তাৰ কাৰণে তোমালোকে কুৱেশ্যনটো দিছে। প্ৰথমত তোমালোকে দেখিবলৈ পাইছা যে তোমালোকৰ যিটো ফাৰ্ষ্ট ছেমিষ্টাৰৰ AEC এছামিজ যোগাযোগমূলক অসমীয়া আছে, তো সেইখন কুৱেশ্যন পেপাৰ। এই কুৱেশ্যন পেপাৰটো তোমালোকৰ সলিউশ্যন কৰি দেখুৱাম। তাৰপিছত 2 নম্বৰ যিটো দিয়া আছে তোমালোকৰ ভেলু এডিট কোৰ্চ ইনভাইৰমেণ্টেল ষ্টাডিজ পৰিৱেশ অধ্যয়ন যিখন বিষয় আছে সেইখন বিষয়ৰ যোৱা বৰ্ষৰ এইটো কুৱেশ্যন পেপাৰ। আৰু 3 নম্বৰ যিটো দেখিবলৈ পাইছে MDC মাল্টি ডিচিপ্লিনাৰী কোৰ্চ তোমালোকৰ যিটো হিউমেনিটি এণ্ড ছ'চিয়েল ছায়েন্স আধুনিক অসমৰ নিৰ্মাতা যিখন বিষয় আছে সেইখন বিষয়ৰ কুৱেশ্যন পেপাৰ। তো যোৱা তিনিখন পেপাৰেই তোমালোকৰ ইম্পৰ্টেণ্ট হয়। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ এই তিনিটাই। তো তোমালোকে এই তিনিটা কুৱেশ্যন পেপাৰ সলিউশ্যন কৰি নেক্সট ভিডিঅ'ত বনাই দিম। এতিয়া তোমালোকে চোৱা যে নিউ কুৱেশ্যন পেপাৰ পেটাৰ্ণ। তো তোমালোকৰ নিউ কুৱেশ্যন পেপাৰৰ পেটাৰ্ণটো কেনেদৰে হ'ব। তো তোমালোকৰ প্ৰথমত যিটো চাই আছা, তো প্ৰথমত যিটো তোমালোকে দেখিবলৈ পাইছা যে AEC। তো AEC এইটো আছিল নিউ কুৱেশ্যন পেটাৰ্ণ। তো যেহেতু তোমালোকৰ যোৱা বৰ্ষত 2024ত তোমালোকৰ AEC ছাবজেক্টটো কিমান মাৰ্কছৰ এক্সাম আছিল, 30 মাৰ্কছৰ এক্সাম হৈছিল, কিন্তু এই বৰ্ষত তোমালোকৰ 60 মাৰ্কৰ এক্সাম হ'ব। তো আৰু যোৱা বৰ্ষৰ যি কুৱেশ্যন পেপাৰ আছিল তাত কেৱল খালি তোমালোকৰ যোগাযোগমূলক অসমীয়া সেই ছাবজেক্টৰ কুৱেশ্যন পেপাৰটা আছিল, কিন্তু তোমালোকৰ নিউ যিটো কুৱেশ্যন পেপাৰ থাকিব তোমালোকৰ সেইটো তোমালোকৰ কেনেদৰে থাকিব, AECৰ আণ্ডাৰত যিবিলাক বিষয় আছে যেনে অল্টাৰনেটিভ ইংলিছ, এছামিজ, বেংগলী, বড়ো, হিন্দী, মণিপুৰী, নেপালী, সংস্কৃত। তো এই গোটেইবিলাক সাবজেক্ট কুৱেশ্যনত তোমালোকৰ কুৱেশ্যন পেপাৰটো দিয়া থাকিব। তো তোমাৰ যোনটো তোমাৰ ছাবজেক্ট হয় সেইটো তোমালোক লিখিব লাগিব। এইটো আছিল নিউ কুৱেশ্যন পেটাৰ্ণ। তাৰপিছত দেখিবলৈ পাইছে তোমালোকৰ ভেলু এডিট কোৰ্চ। তো ভেলু এডিট কোৰ্চ তো যোৱা বৰ্ষত কিমান মাৰ্কছৰ হৈছিল, 30 মাৰ্কছৰ। তো নিউ পেটাৰ্ণটো ঠিক তেনেকৈ থাকিব, 30 মাৰ্কছৰ এক্সাম দিব লাগিব। আৰু যোৱা বৰ্ষত যিহেতু তোমালোকৰ অনলি কি আছিল পৰিৱেশ অধ্যয়ন ইনভাইৰমেণ্টেল ষ্টাডিজ কুৱেশ্যন পেপাৰ আছিল, কিন্তু এইবাৰ কুৱেশ্যন পেপাৰটো কেনেদৰে থাকিব যে BSc যিটো ছাবজেক্ট আছে BScৰ আণ্ডাৰত যিবিলাক গোটেইবিলাক যি ছাবজেক্ট আছে তো তাত দিয়া থাকিব এটাই কুৱেশ্যন পেপাৰ হ'ব। তো তোমাৰ যোনটো হয় সেইটো তোমালোকে এক্সাম দিব লাগিব। তাৰপিছত আহা তোমালোকৰ 3 নম্বৰ যিটো MDCটো যোৱা বৰ্ষত কিমান মাৰ্কছ হৈছিল, ফুল মাৰ্কছ হৈছিল 45 মাৰ্কছ। তো নিউ পেটাৰ্ণত তোমালোকৰ 45 মাৰ্কছৰে এক্সাম হ'ব। আৰু যোৱা বৰ্ষত যিহেতু তোমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ কি আছিল হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্স আধুনিক অসমৰ নিৰ্মাতা, তো এটাই কুৱেশ্যন পেপাৰ আছিল, কিন্তু এইবাৰ তোমালোকৰ যিটো নতুন কুৱেশ্যন পেপাৰ পেটাৰ্ণ যিটো আছে সেইটো তোমালোকৰ যে MDC আণ্ডাৰত যি গোটেইবিলাক ছাবজেক্ট আছে সেই গোটেইবিলাক ছাবজেক্টৰ কুৱেশ্যন পেপাৰটো তাত দিয়া থাকিব। তো তোমাৰ যোনটো হয় সেইটো তোমালোকে লিখিব। এইটো আছিল নিউ কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ। তো তোমালোকৰ এইখিনি আছিল তোমালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ। তো ফাৰ্ষ্ট ছেমিষ্টাৰ এইখিনি তোমালোকে সকলোৱে গম পালা। তো তোমালোকৰ ইয়াত কিবা বুজিবলৈ অসুবিধা থাকিলে মোক কমেণ্ট কৰি জনাবা। তো তোমাক কমেণ্ট অনুসৰি তোমালোকক ৰিপ্লাই দিম। আৰু এটা কথা যে তোমালোকে কোন কোন কলেজত পঢ়া সেই কলেজৰ নামটো লিখিবা কমেণ্টত। এতিয়া চাই লোৱা যিসকল ছাত্ৰ ছাত্ৰী থাৰ্ড ছেমিষ্টাৰ পঢ়ি আছা। তো তোমালোকে যিটো স্ক্ৰীনত দেখিবলৈ পাইছা যে থাৰ্ড ছেম GU 2024 কুৱেশ্যন পেপাৰ। তো এইটো আছিল যে থাৰ্ড ছেমিষ্টাৰৰ যে যোৱা বৰ্ষৰ যি কুৱেশ্যন ফাইনেল
কোশ্চেন পেপাৰ যিটো MDC তো MDC ছাবজেক্টৰ এইটো আছিল কোশ্চেন পেপাৰ তো এইখন কোশ্চেন পেপাৰ তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট হয় যোৱা বৰ্গৰ যি কোশ্চেন পেপাৰ আছে ইতিমধ্যে কোশ্চেন পেপাৰৰ মই 1 নম্বৰ আৰু 2 নম্বৰ কোশ্চেন পেপাৰ সলিউশন কৰি এখন ভিডিও বনাইছো সেইটো চাই ল'বা আৰু বাকি যি তোমালোকৰ 5 নম্বৰ আৰু 10 নম্বৰ থাকিলে নেক্সট ভিডিও বনাই দিম তো তোমালোকৰ ইম্পৰ্টেণ্ট হয় যে ইম্পৰ্টেণ্ট কোশ্চেন হ'ল তোমালোকৰ যোৱা বৰ্গৰ যি কোশ্চেন পেপাৰ আছে কোশ্চেন পেপাৰটো মোষ্ট ইম্পৰ্টেণ্ট তোমালোকে শিকি যাবা আৰু এটা যেহেতু তোমালোকৰ থাৰ্ড সেমিষ্টাৰৰ এটা BSc সাবজেক্ট আছে তো যেহেতু BSc ভ্যালু এডেড কোর্স নতুনকৈ দিয়া হৈছে তো এই বৰ্গত তোমালোকৰ BSc সাবজেক্টটো নতুনকৈ দিয়া হৈছে তো যেহেতু আগত নাছিল তো এই BSc সাবজেক্টটো তোমালোকে পঢ়িব লাগিব তো তোমালোকে BSc সাবজেক্টটো তোমালোকে জনে যি লৈছে সেইটো তোমালোকে ভালদৰে পঢ়িবা তো তোমালোকৰ যেহেতু বেছি সময় নাই তোমালোকৰ অহা 20 তাৰিখত MDC আছে আৰু তোমালোকৰ অহা 22 জানুৱাৰী তোমালোকৰ BSc সাবজেক্ট আছে তো এইখিনি তোমালোকে চাই যাবা তো তোমালোকৰ নেক্সট ভিডিওত ইম্পৰ্টেণ্ট কোশ্চেন আছে আৰু তোমালোকৰ নিউ কোশ্চেন পেপাৰ প্যাটাৰ্ন যেহেতু তোমালোকৰ কোশ্চেন পেপাৰটো চেঞ্জ হৈছে তো তোমালোকৰ এই বৰ্গ কেনে থাকিব তোমালোকৰ যেটো MDC আছে যোৱা বৰ্গ যেটো এটো 45 মাৰ্কছৰ আছিল তো এই বৰ্গ ঠিক এনেদৰে থাকিব যোৱা বৰ্গ যেটো এটা সাবজেক্টৰ আছিল যেনে হিউমেনিটিজ সোশ্যাল সায়েন্স 3 বিষয়ন বোধ আন্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশ্যন কিন্তু তোমালোকৰ নিউ প্যাটাৰ্নত তোমালোকৰ MDCৰ ভিতৰত যি সাবজেক্ট আছে গোটেইবিলাক সাবজেক্ট এটা কোশ্চেনত থাকিব তো তোমাৰ যোনটো হয় এটা তোমালোকে এক্সাম দিব লাগিব আৰু তোমালোকৰ যেটো BSc সাবজেক্ট আছে তো BSc সাবজেক্টটো এই বৰ্ষত তোমালোকৰ কিমান মাৰ্কছৰ এক্সাম হ'ব 30 মাৰ্কছৰ যেহেতু আগতে 30 মাৰ্কছৰ হৈছিল তো এই বৰ্ষতো তোমালোকৰ 30 মাৰ্কছৰ এক্সাম দিব লাগিব তো BSc সাবজেক্টটো এনেদৰে হ'ব তোমালোকৰ ভিডিওটো ইমানে আছিল ভিডিওটো একলৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও